তোমাক মই ভাল পাওঁ। মই জানো তুমিও তাইক প্ৰাণ ভৰি ভাল পোৱা। তাইৰ বুকুৰ মাজতেই যে পাৰ হ'ল আমাৰ সোণালী যৌৱন। আমাৰ জীৱনটো পাত হ'ল তাইৰ বুকুৰ ৰুমতেই। তাইয়ে আমাক জীৱনৰ বাট দেখুৱালে, দুচকুত আঁকি দিলে ৰঙীন সপোন। জানানে, আজি তাই ৬৪ বছৰীয়া হ'ল। এই ৬৪ বছৰে তাই কঢ়িয়াই লৈ ফুৰিলে অলেখ সফলতাৰ কাহিনী। হয়তো আৰু কিছু বিফলতাৰ বেদনা, কিন্তু তাই ক্লান্ত জানো। অক্লান্তভাৱেই তাই এতিয়াও একেই মিচিকি হাঁহিৰে, একেই আৱেগেৰে তোমাক মোক আঁকোৱালি ধৰে। কোন বাৰু তাই? তাই হ'ল আমাৰ প্ৰাণৰো প্ৰাণৰ, আপোনৰো আপোন পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়। 1948 চনত অসম পশু চিকিৎসা মহাবিদ্যালয় নামেৰে উপজা তাই আজি ৬৪ বছৰীয়া হ'ল। তুমি উপজিছিলা 1948 চনত নগাঁৱত। অসম আৰু উত্তৰ পূৰ্বাঞ্চলক সামৰি সমগ্ৰ দেশৰ পশু তথা কৃষিখণ্ডৰ সামগ্ৰিক উন্নতিৰ বাবেই তুমি উপজিছিলা। ইমান বিশাল দায়িত্বৰ বাবে উপজি কঁপিছিল নেকি বুকু তোমাৰ দুৰু দুৰু? তোমাৰ জন্মলগ্নৰ লগত জড়িত আত্মবিশ্বাসী সেই মহান ব্যক্তিসকলৰ পৰশত তুমিও চাগে আত্মবিশ্বাসী হৈ উঠিছিলা। মনৰ দুপাখি মেলি দুহাত প্ৰসাৰিত কৰি চাগে মূৰ তুলি চাইছিলা মুকলি আকাশৰ পিনে। তুমি যে যাব লাগিব আকাশ ধিয়াই, তোমাৰ দুবাহুৱে যে সামৰিব লাগিব কত দেশ বিদেশৰ পৰিসীমা। দেশৰ স্বাধীনতা প্ৰাপ্তিৰ উৎসাহৰ মাজত ৩ বছৰীয়া GVSC পাঠ্যক্ৰমৰ বাবে প্ৰথম বৰ্ষতে তুমি আদৰিছিলা ৩৩ গৰাকী ছাত্ৰক। 1969 চনত তুমি পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় নামেৰে থিতাপি ললাহি খানাপাৰাৰ এই সেউজীয়াৰ মাজত। একেই বৰ্ষতে এই খানাপাৰা চৌহদৰ আধাৰশিলা স্থাপন কৰিছিল অসম আৰু নাগালেণ্ডৰ তেতিয়াৰ ৰাজ্যপাল শ্ৰীযুত BK নেহৰুদেৱে। সেই বৰ্ষতে তুমি হলা অসম কৃষি বিশ্ববিদ্যালয়ৰ এক অবিচ্ছেদ্য অংগ। সেই সময়তে 5টা বিভাগত আৰম্ভ কৰিছিলা উচ্চ শিক্ষাৰ বাবে স্নাতকোত্তৰ পাঠ্যক্ৰম। বহু ঘাট প্ৰতিঘাতেৰে তুমি আজি 64 বছৰ অতিক্ৰমিলা। এতিয়া তুমি সামৰি আছা 18টাকৈ বিভাগ, কেইবাখনো পশুপাম, এক বিশাল পুথিভঁৰাল, খেলপথাৰ, চিকিৎসালয়, ছাত্ৰ ছাত্ৰীৰ আৱাসগৃহ আৰু বহুতো। প্ৰতিটো বিভাগতে আছে স্নাতকোত্তৰ পাঠ্যক্ৰম। এতিয়ালে তোমাৰ বুকুৰ উমেৰে জন্ম হ'ল প্ৰায় 7 সহস্ৰাধিক পশু চিকিৎসক। জন্মলগ্নৰ পৰা বিভিন্নজনে বিভিন্ন ক্ষেত্ৰত প্ৰতিভাৰ স্বাক্ষৰ ৰাখি গ'ল। এই কথাবোৰ মহাবিদ্যালয়ৰ মুখ্য আলোচনী ভেটকলেই কৈ যায়। মহাবিদ্যালয়ৰ আলোচনী ভেটকলে প্ৰথম প্ৰকাশৰ মুখ দেখে 1955 চনত। আৰু এতিয়ালৈকে প্ৰকাশিত হ'ল 36 সংখ্যক ভেটকল। তোমাৰ বুকুত যে কত মনীষায়ো খোজ থলে। শিক্ষা, গৱেষণা আৰু সম্প্ৰসাৰণৰ 3টা খুঁটিৰে আজি 64 বছৰে বৈ থকা তুমি এখন নিৰৱধি বুৱতী নৈ। নৈখনিৰ দুয়োপাৰে পৰি অহা পলসত বহু আশাৰ চাকি জ্বলিল, বহু ফুল ফুলিল। এই ৰবাচোন, মোৰ খুলি থোৱা ইনবক্স দেখো চিঠিৰে ভৰি আছে। চাওঁচোন কি বিচাৰিছেনো চিঠিবোৰে। আৰে, দেশ বিদেশৰ পৰা অহা চিঠিবোৰে সুধি পঠিয়াইছে মাথো তোমাৰ এই খবৰ। কেনে আছে তাই? আছেনে তাই ধুনীয়াজনী হৈ? ওলাইছেনে তাই সাজি কাচি? তাইক আমাৰ মৰমবোৰ দিবা। তাইলৈ জন্মদিনৰ শুভেচ্ছা থাকিল। দেখিলা কিমানে সুধিলে তোমাৰ কথা। এই শুভক্ষণত তোমালৈ আমাৰো থাকিল বহু শুভকামনা। তুমি তোমাৰ জ্ঞান গৰিমাৰে চিৰকাল উজলি থাকা। ভাল পাওঁ তোমাক আমি।